আজি বনাবলৈ লৈছোঁ আমলখি টেঙা মিঠা আচাৰ আৰু এই আচাৰবিধ মোৰ ছোৱালীয়ে খাই খুব ভাল পায় আৰু তাইৰ কাৰণে বনাইছোঁ আজি। তো প্ৰথমে মই আমলখি লৈছোঁ আৰু এইটো ডাঙৰ জাতৰ যিটো আমলখি সেইটো লৈছোঁ আৰু সৰুৰেও বনাব পাৰি, কিন্তু মই ডাঙৰটো লৈছোঁ। তো এই ডাঙৰ আমলখিখিনি প্ৰথমে মই ষ্টিমাৰত দি লৈছোঁ। এনে পানীটো ডাইৰেক্ট বইল কৰিব পাৰি, কিন্তু মই ষ্টিমাৰত দি লৈছোঁ আৰু তাৰপিছত তেনেকৈ নৰম যেতিয়া হৈ গ'ল, এয়া নৰম হৈছেই আৰু এইখিনি এনেও ভাগ থাকেই, আমলখিখিনি ডাইৰেক্ট ভাগ হৈয়ে যায়গৈ। তো এইখিনি মই তেনেকৈ গোটেইখিনি কৰি ল'লোঁ আৰু সৰু সৰুকৈ। তো এইখিনি ৰেডি হৈ গ'ল। নেক্সট মই কেৰাহীত গোটা মছলা কেইটামান দিছোঁ, মানে এয়া ফোৰণ দিছোঁ, জিৰা, শুকান জলকীয়া আৰু কালজিৰা অকণমান দি দিছোঁ। তো এইখিনি ৰ'ষ্ট কৰি ল'ম, ড্ৰাই ৰ'ষ্ট। পাঁচফোৰণ আচলতে কিয় দিছোঁ, কাৰণ তাতে 5টা মছলা একেলগে থাকেই যিহেতু, আৰু এক্সট্ৰা দিবলগীয়া নহয়। তো তেনেকৈ এইখিনি ড্ৰাই ৰ'ষ্ট কৰি মেলি গ্ৰাইণ্ডাৰত দি লৈছোঁ আৰু এয়া মছলাখিনি ৰেডি হৈ গ'ল। তাৰপিছত নেক্সট কেৰাহীত আকৌ সৰিয়হ তেল অকণমান দি দিছোঁ। অকণমান একচুৱেলি অলপ সৰহকৈ দিব লাগিব, যিহেতু আচাৰৰ তেল অলপ বেছি দিলে মানে টেষ্টটো বেছি হয়। তো এয়া তেলখিনি ভালকৈ উতলিবলৈ দিছোঁ, গৰম হ'বলৈ দি মেলি তাতে দিছোঁ এয়া গুড়। আৰু যিহেতু টেঙা মিঠা হ'ব আচাৰটো, সেইকাৰণে গুড় দি দিলোঁ আৰু তেনেকৈ গুড়খিনি দি ভালকৈ গলাই লৈছোঁ। আৰু যেতিয়া গলি গ'ল তেতিয়া আৰু অকণমান গুড় দি দিছোঁ, আৰু গুড়খিনি এনেও অলপ সৰহকৈ দিব লাগে, তেতিয়া খাবলৈ ভাল হয়। তো এইখিনি দিয়াৰ পিছতে যেতিয়া শুকান মছলা যিখিনি ৰেডি কৰি ৰাখিছিলোঁ, সেই শুকান মছলাখিনিও দি দিলোঁ আৰু দিছোঁ ইয়াতে জলকীয়া গুড়ি, কালাৰৰ কাৰণে দিছোঁ আচলতে, এয়া বেছি জ্বলা নহয়। তো এইখিনি এতিয়া হৈ গ'ল ৰেডি। তাৰপিছত নেক্সট ইয়াতে যিখিনি আমলখি ৰেডি কৰি ৰাখিছিলোঁ, তো এই আমলখিখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি দি মেলি ভালকৈ লৰাই মেলি অলপ সময় ৰাখিব লাগিব। আৰু নিমখো দি দিলোঁ, আগতে দিছোঁ যদিও মানে কম হৈছিলে, সেইকাৰণে আৰু দি দিছোঁ। তো তেনেকৈ দি মেলি অলপ সময় এনেকৈ বনাই থাকিব, মানে লাৰি থাকিব লাগিব আৰু তো ভাজি থাকিব লাগিব অলপ সময়। আৰু যেতিয়া গোটা টাইপৰ হৈ গ'ল, তেতিয়া মই এইখিনি নমাই ৰাখিলোঁ। আৰু এনেও গুড়খিনি অলপ সোনকালেই গোটা হৈ যায়, গুড় আছে যিহেতু। তো এইখিনি এতিয়া নমাই ৰাখিলোঁ। আৰু যেতিয়া ঠাণ্ডা হ'ল, মানে একেবাৰে ঠাণ্ডা কৰি ল'ব লাগিব বৈয়ামত ভৰোৱাৰ আগতে। তো মই ঠাণ্ডা কৰি লৈছোঁ আৰু এয়া ঠাণ্ডা হৈ গৈছে প্ৰায়। তো এইখিনি এতিয়া মই বৈয়ামত ভৰাই ৰাখিম। আৰু এই আচাৰবিধ খাবলৈ খুবেই টেষ্টি হয়, আৰু যেতিয়া খাবলৈ ৰুচি নাথাকে, তেতিয়া এই আচাৰবিধ খালে মুখলৈ খোৱাৰ ৰুচি আহে। আৰু এই আচাৰখিনি মই এতিয়া হোষ্টেললৈ পঠিয়াই দিম, মানে ছোৱালী হোষ্টেলত থাকে, তো তাইলৈ পঠিয়াই দি দিম কোৰিয়াৰ কৰি। তো আজিলৈ ভিডিঅ'টো আজিলৈ আহিছোঁ, পুনৰ লগ পাম।